কৃষ্ণ জন্ম হোৱা কাহিনীটো ক'বাই লাগিব। মোৰ জন্ম হোৱা কাহিনীটো তোক কম। শ্ৰীকৃষ্ণ আহিছে, কিবা খুজুৰ। বসুদেৱ, মই ভগৱান বিষ্ণুৱে শিশু ৰূপত ইতিমধ্যে দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰিছোঁ আৰু মোৰ এই অৱতাৰ কংসৰ ধ্বংসৰ বাবে হৈছে। গতিকে তুমি পলম নকৰিবা, যোৱা শিশুটিক নন্দ যশোদাৰ নগৰীত সপি দি আহা আৰু তেওঁলোকৰ ইতিমধ্যে জন্ম লাভ কৰা সন্তান যোগমায়া কংসৰ হাতত চপি দিয়া। কংসৰ কাৰা গাৰে হৰি ঘোৰয় অন্ধকাৰে। হে প্ৰভু, এই প্ৰকাণ্ড যমুনা নদীটো কেনেকৈ পাৰ কৰোঁ প্ৰভু? হৰি মই নন্দ আৰু যশোদাৰ হাতত চাপি দি আহিব লাগিব। হৰি তাৰ পিছত কি হ'ল? দে দৈৱকী দে, তোৰ অষ্টম সন্তান দিও দে। হে কংস, তই মোক মাৰি একো লাভ নোপোৱা। তোৰ কাল কেতিয়াবাতেই জন্ম লৈ গকুল পালেগৈ। কংসৰ কাৰা গাৰে হৰি ঘোৰয় অন্ধকাৰে।